নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ পেৰা। ঘৰতে সহজ পদ্ধতিৰে পেৰা বনাব পাৰি। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে পেৰা বনাবলৈ গাখীৰ 1 লিটাৰতকৈ কম লৈছোঁ, 3 পোৱামান লৈছোঁ। চেনি লৈছোঁ 150 গ্ৰামমান দিম, কম পৰিমাণে। গৰু গাখীৰ লৈছোঁ, বজাৰৰ পৰা আনিছোঁ। এতিয়া আৰম্ভ কৰোঁ। গাখীৰখিনি বইল কৰাই ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট গেছটো অন কৰি গাখীৰখিনি বইল হ'ব দিম 2 মিনিটমান। এতিয়া গাখীৰখিনি ঢালি লোৱা হ'ল, বইল হ'ল। এতিয়া আকৌ লাহেকৈ লৰাই থাকিব লাগে। হেতা এখন লৈ এনেকৈ চেপেটা হেতা ল'ব লাগে, যাতে ভালদৰে লৰাব পাৰি পেৰা গাখীৰখিনি। এনেকৈ এতিয়া মাজে মাজে লাহে লাহেকৈ লৰাই থকা হ'ব, যাতে তলত গাখীৰখিনি লাগি নাযায়। আৰু ছাইডত ভালদৰে লৰাই থাকিব। যেতিয়া বইল হ'ব এতিয়া ছাইডত লৰালেও হ'ব, মাজত লৰাব নালাগে। ছাইডটো লৰাই থাকিব ভালদৰে। এনেকৈ লাহে লাহে গৈ লৰাই থাকিব। এনেকৈ আধা ঘণ্টামান লাগে পেৰা বনাবলৈ। গাখীৰখিনি কম নোহোৱালৈকে, কমটি হ'লে চেনিখিনি দিয়া হ'ব। এনেকৈ মাজে মাজে লৰাই আছোঁ, চেক কৰি আছোঁ গাখীৰৰ পৰিমাণ কমিছে নে নাই। এতিয়া গাখীৰৰ পৰিমাণ কমিল। চেনি 150 গ্ৰামমান দিছোঁ, কম পৰিমাণে, বেছি দিয়া নাই। এনেকৈ এতিয়া চেনিখিনি গলি নোযোৱালৈকে লাহে লাহেকৈ লৰাই থকা হ'ব, যাতে চেনিখিনি ভালদৰে গলি যায়, গাখীৰৰ লগত মিক্স হৈ যায়। বন্ধুসকল, এনেকৈ লৰাই থাকিবা, যাতে তলত লাগি নাযায়। গাখীৰৰ আৰু পানীৰ পৰিমাণ কমি নোযোৱালৈকে লৰাই থাকিব লাগিব। লাহে লাহেকৈ যিমান লৰাব ইমান ভাল, যাতে ছাইডত লাগি নাযায়, লাগি জ্বলি নাযায়। এতিয়া গাখীৰখিনি কমিব ধৰিছে, ওপৰলৈ উঠি আহিছে। পেৰাৰ বেটাৰখিনি এতিয়া ভালদৰে কমি আছে। তেনেকৈ এতিয়া গেছৰ পাৱাৰটো অলপ কম কৰিব লাগে, কম মিডিয়ামত ৰাখিব লাগিব। এতিয়া লাহে লাহেকৈ লৰাই থাকিম আকৌ। গেছৰ পাৱাৰটো বেছি দিলে গাত ছিটিকি পৰিব। এই মিডিয়াম আছে গেছৰ পাৱাৰ, কম পাৱাৰ মিডিয়াম পাৱাৰত দি পকাই থকা হ'ব। বেছি জোৰত লৰাব নালাগে, লাহে লাহেকৈ লৰাব, যাতে গাত ছিটিকি পৰি নাযায়। এনেকৈ ভালদৰে চাফা কৰি থাকিব, যাতে জ্বলি নাযায়, জ্বলি লাল ক'লা হৈ নাযায়। যিমান লগাব পাৰে ইমান ভাল পেৰা বনিব, হোটেলৰ দৰে বনিব। এনেকৈ এতিয়া লৰাই থকা হ'ব, যেতিয়ালৈকে শুকাই নাযায় পানীখিনি। এতিয়া মাজে মাজে চেক কৰিব পাৰে হেতাৰে, ওপৰৰ পৰা দিলে পানীৰ পৰিমাণটো কমিলে এতিয়া ৰেডি হ'ব। এতিয়া লৰাই আছোঁ এনেকৈ, ছাইডটো এতিয়া চেক কৰিছোঁ ওপৰৰ পৰা হেতাৰে উঠাই পেলাই। এই হাতত লৈ চেক কৰিছোঁ, হাতত ভালদৰে লাগিছে নে নাই। চেনিখিনি ভালদৰে লাগি গ'লে এতিয়া বেটাৰখিনি ৰেডি হ'ব পেৰাৰ। আকৌ লৰাই আছোঁ লাহে লাহেকৈ। পানীৰ পৰিমাণ কমি আহি আছে, তেওঁলোকে চাই লোৱা। পানীৰ পৰিমাণ কমি আছে, কমি আহিলে গম পাব পেৰা ৰেডি হ'ব বুলি। এতিয়া এনেকৈ কম পাৱাৰটো কম কৰি এনেকৈ লৰাই থাকিব লাগে। লাষ্ট সময়ত বেছিকৈ লাহে লাহে লৰাই থাকিব লাগে। এতিয়া আকৌ চেক কৰি চাওঁ হাতত লৈ পেলাই। এতিয়া ৰেডি হ'ব হৈছে, এনেকৈ চাইছোঁ ওপৰৰ পৰা। এতিয়া গেছটো অফ কৰি দিওঁ। এতিয়া বেটাৰখিনি পেৰাৰ ঠাণ্ডা হোৱালৈকে লাহে লাহেকৈ লৰাই থকা হ'ব, যাতে ঠাণ্ডা হৈ যায়। ঠাণ্ডা হ'লে 5 মিনিটৰ পিছত বনাব পৰা হ'ব। মাজে মাজে লৰাই থাকিব লাগে ঠাণ্ডা নোহোৱালৈ। এতিয়া ঠাণ্ডা হৈছে, ইমান ধুনীয়া হৈছে হোটেলৰ দৰে।
এতিয়া পেৰাৰ বেটাৰখিনি ওলাই দিয়া হ'ব প্লেট এখনত চাফা কৰি। এনেকৈ বনাই চাব আপোনালোকে। এতিয়া প্লেট এখনত উলিয়াই দিয়া হ'ল। পেৰাৰ বেটাৰখিনি বেছি টাইট হ'লে পানী বা গাখীৰ দি ভালদৰে মিক্স কৰি নৰম কৰি ল'ব লাগে। এতিয়া পেৰা ৰেডি হ'ল। এখন এখনকৈ বনোৱা হওক। ভালদৰে দুটা হাতৰ মাজত গোল কৰি বনাব লাগে। এনেকৈ ধুনীয়াকৈ গোল কৰি লাহেকৈ দবাই দিয়া হৈছে। বন্ধুসকলে এনেকৈ বনাই লোৱা ভালদৰে হাতেৰে গোল কৰি লাহেকৈ দবাই দিব লাগে যাতে ফাটি নাযায়। এনেকৈ এখন এখনকৈ গোটেইকেইখন বনাই লোৱা হ'ব। অলপ সৰু সৰু বনাব পাৰে, অলপ ডাঙৰ বনাইছোঁ। খাবৰ কাৰণে বনাইছোঁ যেতিয়া বেছি সৰু বনোৱা নাই, অলপ ডাঙৰকৈ বনাইছোঁ। এতিয়া পেৰা ৰেডি হৈছে। এখন এখনকৈ বনাই গোটেইকেইখন ৰেডি কৰা হ'ব। এনেকৈ গোল কৰিব লাগে, ধুনীয়াকৈ গোল কৰি লাহেকৈ দবাব লাগে যাতে ফাটি নাযায়। এতিয়া আমাৰ পেৰা ৰেডি হ'ল। আপোনালোকে চাই লোৱা, ইমান ধুনীয়া হৈছে পেৰা, হোটেলৰ দৰে। এনেকৈ বনাই চাব আপোনালোকে। পেৰাৰ কালাৰ চোৱা ইমান ধুনীয়া হৈছে। এতিয়া পেৰা এটা ভাঙি পেলাই দেখাইছোঁ, পেৰা কিমান ধুনীয়া হৈছে। এতিয়া অলপ খাই চাওঁ পেৰা, বহুত ভাল হৈছে। বন্ধুসকল, মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাব। মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে ধন্যবাদ বন্ধুসকল। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।